নমস্কাৰ বন্ধুসকল, অসমবাসী ৰাইজ সকলোকে কৈছোঁ, বৰ দুখৰ দিন আজি। জুবিন দা আমাৰ মাজৰ পৰা শৰীৰটো আজি পৰা নোহোৱা হৈ যায়। মই এটা কথাৰ কাৰণে ভিডিঅ'টো দিব খুজিছোঁ, মানে মনত এটা প্ৰশ্ন লাগিছে। আমাৰ অসমীয়া মানুহখিনিকে বিশ্বাস কৰিব নোৱাৰা হৈ গৈছিল। অসমবাসীয়ে বাৰু অসমবাসীক বিশ্বাসত মনে নাই। চাওকচোন, আজি বিশ্বাস নোহোৱাৰ বাবেই আমি অসমবাসীয়ে অসমৰ মানুহক সন্দেহ কৰোঁ। জুবিন দাৰ দেহটো কিমানবাৰ পষ্টমৰ্টেম কৰিবলগীয়া হৈছে, ক'ৰ পৰা তলৈকে টানি আনি নিব লগা হৈছে। জীয়াই থাকোঁতে কষ্টতে মৰিলে মৃত্যুত, আৰু এতিয়া মৃত্যুৰ পিছতো চাওকচোন অকণ বেয়া লাগিল। যদি আমাৰ মাজত এইখিনি বিশ্বাস থাকিলহেঁতেন, আজি জুবিনৰ মৃতদেহ এনেকৈ মানে অৰ পৰা তলৈকে নি দুবাৰ তিনিবাৰ পষ্টমৰ্টেম কৰিব লগা অৱস্থা এটাৰ সৃষ্টি নহ'লহেঁতেন। গতিকে আমি আমাক ওপৰত বিশ্বাস ৰখাটো দৰকাৰ। মোৰ সেইটো প্ৰশ্ন হৈছে, দোষী শাস্তি পোৱাটো আমিও বিচাৰোঁ, দোষী শাস্তি পাওক, কিন্তু এই যে সন্দেহটো আমাৰ মাজতে আমাক নিজক কৰিবলগীয়া হৈছে, এই কথাটো মানে খুব দুখ দিয়ে। এজন শিল্পীৰ ক্ষেত্ৰত, এজন মহান শিল্পী, চিৰসুৰ শিল্পী, তেওঁ এবাৰেই আহিছে। গতিকে তেওঁৰ মূল্যটো তাৰমানে ঠিক দিয়া নহ'ল যেন লাগিল শেষৰ ফালে অন্তত। আৰু অসমৰ শিল্পীবোৰৰ ক্ষেত্ৰত এনেকুৱাই হয়, আমাৰ গায়কখিনিৰ ক্ষেত্ৰত, যিখিনি ভাল গায়ক তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱাই হয় নেকি চাগে। ভূপেন হাজৰিকাৰ ক্ষেত্ৰত আমি দেখিছোঁ। গতিকে এনেকুৱা ধৰণৰ কথা, বৰ বেয়া লাগিছে। আৱেগ জড়িত হৈ আছেতো আমাৰ তেওঁৰ কণ্ঠৰ লগত, তেওঁৰ ভাষাৰ লগত। অকণমান মই সৰুকৈ গান এটা গুণগুণাই দিব পাৰোঁ, তেওঁ সুঁৱৰি পেলাই। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিভৰিব নোকোৱা। মই নথকাৰ অনুভৱ পলে পলে, প্ৰতি ক্ষণে ক্ষণে, প্ৰতি মুহূৰ্তে মুহূৰ্তে হ'ব জুবিন দাৰ, প্ৰতি মুহূৰ্তে মুহূৰ্তে হ'ব। আমি তোমাক পাহৰিব নোৱাৰোঁ, আমাৰ জীৱনকালত আমি অন্তত নোৱাৰোঁ। প্ৰিয় শিল্পী বহুত আছে, তেওঁলোকক আমি দেখা নাই, লগ পোৱা নাই, স্বচক্ষে দেখা নাই। দুজন পাইছোঁ, ভূপেন হাজৰিকাক পাইছোঁ আৰু জুবিন গাৰ্গক পাইছোঁ আমাৰ জীৱনকালত। দুজনক আমি হেৰুৱালোঁ। এটাই অনুৰোধ, জুবিন যদি সম্ভৱ আকৌ ঘূৰি আহিব লাগিব। আমি আকাশৰ তলত ৰৈ থাকিম তোমাৰ বাবে, কমচে কম সেইটো অনুৰোধ। বিদায়টো দিব নোৱাৰোঁ, তোমাক বিদায় দিব নোৱাৰোঁ, মানে তোমাক বিদায় দিয়া সম্ভৱ নহয়। নমস্কাৰ।